সময় কন্দর্প গৈ বহুত বিগ ব্রেকিং নিউজ চলে আসছো রাজ্যত পুনৰ জঘন্য ঘটনা সংঘটিত হৈছে এবাৰ 17 বছৰীয়া বৃদ্ধৰ কামনাৰ বলি হল দুগৰাকীকৈ কন্যাক ফুচুলাই কুকাণ্ড সংঘটিত কৰিলে এগৰাকী বৃদ্ধই আৰু তাৰ পিছত এটা সচেতন মহলে সমগ্ৰ ঘটনাক লৈ ধিক্কাৰ প্ৰদান কৰিছে জনাইছে বহুত বিগ ব্রেকিং জনাইছে বহুত 17 বছৰীয়া বৃদ্ধৰ কামনাৰ বলি হল দুগৰাকীকৈ কন্যাক পুনৰ ছাত্ৰীৰ সৈতে জঘন্য ঘটনাত গাৰ্ডুম শিহৰি উঠা জঘন্য ঘটনা সংঘটিত হৈছে বক্সৰ আইনৰ অধীনত 17 বছৰীয়া বৃদ্ধ আব্দুল মতলেবক গ্ৰেপ্তাৰ কৰা হৈছে বৰ্তমান দুই ছাত্ৰীক ফুচুলাই কুকাণ্ড কৰে আব্দুল মতলেৰে সমগ্ৰ ঘটনাক এতিয়া সচেতন মহলে ধিক্কাৰ জনাইছে দুই অভিযুক্তৰ স্বীকাৰোক্তিৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হৈছে আব্দুল মতলেবক ঘটনা সংঘটিত হৈছে লখিমপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৰঙাঘৰলৈ প্ৰেৰণ কৰিছে আব্দুল মতলেবক ৰাজ্য জোকাৰি যোৱা ভয়ংকৰ জঘন্য ঘটনা পক্সো আইনৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছে আব্দুল মতলেবক দুগৰাকীকৈ কন্যাক ফুচুলাই কুকাণ্ড সংঘটিত কৰিছিল এগৰাকী বৃদ্ধ আমি দৃশ্যাংশ দেখুৱাই আছো লখিমপুৰ আৰক্ষীয়ে বৰ্তমান গ্ৰেপ্তাৰ কৰিছে পক্সো আইনৰ অধীনত 17 বছৰীয়া বৃদ্ধক গ্ৰেপ্তাৰ কৰা হৈছে আমি দৃশ্যাংশ দেখিছো লখিমপুৰত জঘন্য ঘটনা সংঘটিত হৈছে ৰাজ্যত পুনৰ জঘন্য ঘটনা লখিমপুৰত 17 বছৰীয়া বৃদ্ধৰ কামনাৰ বলি হল দুগৰাকীকৈ কন্যাক পক্সো আইনৰ অধীনত 17 বছৰীয়া বৃদ্ধ আব্দুল মতলেবক গ্ৰেপ্তাৰ কৰা হৈছে আমি দৃশ্যাংশ দেখুৱাই আছো মানৱ সমাজক লজ্জানত কৰা ভয়ংকৰ ঘটনা গোৱালপাৰা জিলাৰ লখিমপুৰ থানাৰ অন্তৰ্গত সোণামুই গাঁৱত সংঘটিত হৈছে ঘটনা 58 বছৰীয়া 17 বছৰীয়া মতলেব নামৰ যিগৰাকী বৃদ্ধ আছিলে বৃদ্ধৰ কামনাৰ বলি হৈছে দুজনীকৈ নিষ্পাপ নাবালিকা এগৰাকী 5 বছৰীয়া আৰু আনগৰাকী 7 বছৰীয়া বুলি জানিব পৰা গৈছে এই ঘটনাৰ পাছত সমগ্ৰ অঞ্চল জুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ইতিমধ্যে অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে জেললৈ প্ৰেৰণ কৰা হৈছে জেল হাজতলৈ প্ৰেৰণ কৰা হৈছে ছাত্ৰীৰ সৈতে জঘন্য ঘটনা আমি দৃশ্যাংশ দেখুৱাইছো ৰাজ্য কঁপাই যোৱা জঘন্য ঘটনা বক্সৰ আইনৰ অধীনত 17 বছৰীয়া বৃদ্ধ আব্দুল মতলেবক গ্ৰেপ্তাৰ কৰা হৈছে দুই ছাত্ৰীক ফুচুলাই কুকাণ্ড সংঘটিত কৰিছিল আব্দুল মতলেবে আৰু দুই অভিযুক্তৰ স্বীকাৰোক্তিৰ পিছতেই গ্ৰেপ্তাৰ কৰা হৈছে আব্দুল মতলেবক লখিমপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি লৈ যোৱাৰ দৃশ্যাংশ আমি দেখুৱাই আছো ৰঙাঘৰলৈ প্ৰেৰণ কৰা হৈছে আব্দুল মতলেবক পক্সো আইনৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছে আব্দুল মতলেবক ৰাজ্য কঁপাই যোৱা জঘন্য ঘটনা সংঘটিত হৈছে পুনৰ মানৱ সমাজক লজ্জানত কৰা ঘটনা এবাৰ গোৱালপাৰাৰ লখিমপুৰত এই ঘটনা সংঘটিত হৈছে এগৰাকী বৃদ্ধ 17 বছৰীয়া বৃদ্ধৰ কামনাৰ বলি হল দুগৰাকীকৈ কন্যাক ফুচুলাই কুকাণ্ড সংঘটিত কৰিলে এগৰাকী আব্দুলে ছাত্ৰীৰ সৈতে জঘন্য ঘটনা জনাই আছো পক্সো আইনৰ অধীনত 17 বছৰীয়া আব্দুল মতলেবক গ্ৰেপ্তাৰ কৰা হৈছে বৰ্তমান জেললৈ প্ৰেৰণ কৰা হৈছে এগৰাকী আব্দুল মতলেবক দৃশ্যাংশ দেখুৱাইছো আব্দুল মতলেবক গ্ৰেপ্তাৰ কৰা হৈছে দুই ছাত্ৰীক ফুচুলাই কুকাণ্ড সংঘটিত কৰিছিল আব্দুল মতলেবে অভিযুক্তৰ স্বীকাৰোক্তিৰ পাছতেই আৰক্ষীয়ে লগে লগে গ্ৰেপ্তাৰ কৰিছে আব্দুল মতলেবক লখিমপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি লৈ গৈছে ৰঙাঘৰলৈ প্ৰেৰণ কৰা হৈছে আব্দুল মতলেবক পক্সো আইনৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছে আব্দুল মতলেবক আৰু এই ঘটনা সমগ্ৰ অঞ্চলটোৰ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে লখিমপুৰৰ সমগ্ৰ সচেতন মহলে ধিক্কাৰ জনাইছে এই ঘটনাক আৰু দোষীৰ শাস্তি বিচাৰিছে কঠোৰৰ পৰা কঠোৰ শাস্তি হ'ব লাগে ৰাইজে বিচাৰিছে এগৰাকী বৃদ্ধৰ কঠোৰৰ পৰা কঠোৰ শাস্তি হ'ব লাগে 17 বছৰীয়া বৃদ্ধ আব্দুল মতলেবৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰক্ষীয়ে আৰু দাবী জনাইছে এতিয়া সচেতন ৰাইজে আমি দৃশ্যাংশ দেখুৱাই আছো ৰাজ্যত পুনৰ জঘন্য ঘটনা সংঘটিত হৈছে এবাৰ স্থান হৈছে লখিমপুৰ গোৱালপাৰাৰ লখিমপুৰত জঘন্য ঘটনা সংঘটিত হৈছে পক্সো আইনৰ অধীনত 17 বছৰীয়া বৃদ্ধ আব্দুল মতলেবক গ্ৰেপ্তাৰ কৰা হৈছে দুই ছাত্ৰীক ফুচুলাই সংঘটিত কৰিছিল ভয়ংকৰ কাণ্ড দুই ছাত্ৰীক ফুচুলাই লৈ গৈছিল আৰু ফুচুলাই লৈ গৈ ভয়ংকৰ কাণ্ড সংঘটিত কৰিছিল আৰু কুকাণ্ড কৰা এগৰাকী আব্দুল নামৰ এগৰাকী গ্ৰেপ্তাৰ কৰা হৈছে আৰু বৰ্তমান ৰঙাঘৰলৈ প্ৰেৰণ কৰা হৈছে ঘটনাৰ পাছত অঞ্চল জুৰি তীব্ৰ চাঞ্চল্য বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে সচেতন মহলে ধিক্কাৰ জনাইছে ঘটনাক আৰু আব্দুল মতলেব নামৰ এগৰাকী বৃদ্ধৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগে দাবী উত্থাপন হৈছে দুই ছাত্ৰী কণমানি একেবাৰে কণমানি ছাত্ৰী আৰু দুইগৰাকী ছাত্ৰীকে ফুচুলাই লৈ গৈছিল এগৰাকী আব্দুলে আৰু আব্দুলে ফুচুলাই লৈ গৈ কুকাণ্ড সংঘটিত কৰিলে জঘন্য ঘটনা ৰাজ্য কঁপাই যোৱা জঘন্য ঘটনা আধুনিক সমাজত ভয়ংকৰ ঘটনা সংঘটিত হৈছে এই জঘন্য ঘটনাই আপোনাৰ বুকু কঁপাই তুলিব দুগৰাকীকৈ কণমানিক ফুচুলাই লৈ গৈছিল ফুচুলাই লৈ গৈ কুকাণ্ড সংঘটিত কৰিছে এগৰাকী 17 বছৰীয়া
70 বছৰীয়া এগৰাকী বৃদ্ধই আৰু ভয়ংকৰ কাণ্ডক এতিয়া ধিক্কাৰ জনাইছে সচেতন মহলে লক্ষীপুৰৰ সচেতন মহলে ধিক্কাৰ জনাইছে ছাত্ৰীৰ সৈতে দুগৰাকী কণমানি ছাত্ৰীৰ সৈতে জঘন্য ঘটনা পক্সো আইনৰ অধীনত 70 বছৰীয়া বৃদ্ধ আব্দুল মতলেবক গ্ৰেপ্তাৰ কৰা হৈছে দুই ছাত্ৰীক ফুচলাই কুকাণ্ড সংঘটিত কৰিছিল আব্দুল মতলেবে অভিযুক্তৰ স্বীকাৰোক্তিৰ পিছতেই গ্ৰেপ্তাৰ কৰা হৈছে আব্দুল মতলেবক আৰক্ষীয়ে লগে লগে একশ্যন আৰম্ভ কৰিছে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে লগে লগে আৰু গ্ৰেপ্তাৰ কৰি ৰঙাঘৰলৈ বৰ্তমান প্ৰেৰণ কৰিছে লক্ষীপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৰঙাঘৰলৈ প্ৰেৰণ কৰিছে আব্দুল মতলেবক পক্সো আইনৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছে আব্দুল মতলেবক আৰু আব্দুল মতলেবক গ্ৰেপ্তাৰ কৰাৰ পাছতে দাবী উত্থাপন হৈছে ৰাইজে দাবী উত্থাপন কৰিছে এগৰাকী আব্দুল মতলেবক এগৰাকী পাখণ্ডৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগে ৰাইজে দাবী উত্থাপন কৰিছে উচিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰিব লাগে একেবাৰে কণমানি ছাত্ৰী আছিলে কণমানি ছাত্ৰীৰ সৈতে মানৱ সমাজক লজ্জানত কৰা ভয়ংকৰ ঘটনা সংঘটিত হৈছে এগৰাকীৰ বয়স 5 বছৰীয়া আৰু আনগৰাকী 7 বছৰ নিষ্পাপ দুগৰাকীকৈ নাবালিকা দুগৰাকী কণমানিক ফুচলাই লৈ গৈছিল এগৰাকী 70 বছৰীয়া বৃদ্ধই আব্দুল মুতলেব নামৰ এগৰাকী বৃদ্ধই ফুচলাই লৈ গৈ কুকাণ্ড সংঘটিত কৰিলে আৰু সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে এই ঘটনাই ইতিমধ্যে অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে আৰু জেললৈ প্ৰেৰণ কৰিছে বৰ্তমান ৰঙাঘৰৰ আলহী এগৰাকী আব্দুল মতলেব এগৰাকী পাখণ্ডৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগে এতিয়া দাবী উত্থাপন কৰা হৈছে ৰাইজৰ ফালৰ পৰা পৰিয়ালেও দাবী উত্থাপন কৰিছে কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী উত্থাপন কৰিছে আৰক্ষীলৈ আমি দৃশ্যাংশ দেখুৱাই আছো আধুনিক সমাজত মানৱ সমাজক লজ্জানত কৰা ঘটনা ৰাজ্যৰ এই জঘন্য ঘটনা ৰাজ্যত পুনৰ লক্ষীপুৰত এই ঘটনা সংঘটিত হৈছে গোৱালপাৰাৰ লক্ষীপুৰৰ সোণাইমুই গাঁৱত এই ঘটনা সংঘটিত হৈছে এই ঘটনাৰ পাছতে এতিয়া তীব্ৰ চাঞ্চল্য সমগ্ৰ অঞ্চলজুৰি ভয়ংকৰ ঘটনা জনাইছো মানৱ সমাজক লজ্জানত কৰা ঘটনা সংঘটিত হৈছে যি ঘটনা আধুনিক সমাজত এই ঘটনাই আপোনাক লজ্জানত কৰিব মানৱ সমাজক লজ্জানত কৰা ভয়ংকৰ ঘটনা সংঘটিত হৈছে এগৰাকী 70 বছৰীয়া বৃদ্ধ এইগৰাকী বৃদ্ধৰ কামনাৰ বলি হৈ গৈছে দুগৰাকীকৈ কণমানি ভয়ংকৰ ঘটনাৰ পাছতে এতিয়া সচেতন মহলে দাবী উত্থাপন কৰিছে এই ঘটনাক ধিক্কাৰ জনাইছে এগৰাকী পাখণ্ডৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগে এগৰাকী 70 বছৰীয়া বৃদ্ধৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰক ৰাইজৰ দাবী সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে আমি দৃশ্যাংশ দেখুৱাই আছো আব্দুল মতলেব নামৰ এগৰাকী 70 বছৰীয়া বৃদ্ধক গ্ৰেপ্তাৰ কৰি লৈ যোৱাৰ দৃশ্যাংশ আমি দেখুৱাই আছো বৰ্তমান ৰঙাঘৰৰ আলহী ৰঙাঘৰলৈ লৈ যোৱা হৈছে জেল হ'ব এগৰাকী বৃদ্ধৰ আৰু সচেতন মহলে ৰাইজে দাবী উত্থাপন কৰিছে এগৰাকীক আৰু কঠোৰ পৰা কঠোৰ শাস্তি ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰক্ষীলৈ দাবী জনাইছে এগৰাকী আব্দুল মতলেব 70 বছৰীয়া পাখণ্ডৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগে দুগৰাকীকৈ কণমানিক ফুচলাই লৈ যোৱা হৈছিল আৰু ফুচলাই লৈ গৈ কুকাণ্ড সংঘটিত কৰিছিল এইগৰাকী বৃদ্ধই এতিয়া ঘটনাক লৈ তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে সচেতন মহলে ধিক্কাৰ জনাইছে লক্ষীপুৰৰ সচেতন মহলে ঘটনাৰ পাছতে এতিয়া দাবী উত্থাপন কৰিছে এইগৰাকীক বৰ্তমান পক্সো আইনৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছে উচিত ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে এগৰাকী বৃদ্ধৰ বিৰুদ্ধে পাখণ্ডৰ বিৰুদ্ধে দাবী উত্থাপন কৰিছে এতিয়া সমগ্ৰ অঞ্চলৰ ৰাইজে এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে সমগ্ৰ অঞ্চলজুৰি ঘটনাই ৰাইজে দাবী উত্থাপন কৰিছে এগৰাকী পাখণ্ডৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগে আমি দৃশ্যাংশ দেখুৱাই আছো জেললৈ প্ৰেৰণ কৰা হৈছে এগৰাকী পাখণ্ডক মানৱ সমাজক লজ্জানত কৰা ভয়ংকৰ ঘটনা গোৱালপাৰা জিলাৰ লক্ষীপুৰ থানাৰ অন্তৰ্গত সোণাইমুই গাঁৱত এই ঘটনা সংঘটিত হৈছে আব্দুল মুতলেব নামৰ এগৰাকী বৃদ্ধৰ কামনাৰ বলি হ'বলগীয়া হৈছে দুগৰাকীকৈ কণমানি এগৰাকী 5 বছৰীয়া আনগৰাকী 7 বছৰীয়া কণমানিক ফুচলাই লৈ যোৱা হৈছিল আৰু তাৰ পাছতে কুকাণ্ড সংঘটিত কৰিছিল তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে আমি দৃশ্যাংশ দেখুৱাই আছো ভয়ংকৰ ঘটনা জনাইছে পক্সো আইনৰ অধীনত 70 বছৰীয়া বৃদ্ধক বৰ্তমান গ্ৰেপ্তাৰ কৰা হৈছে আব্দুল মতলেব নামৰ এগৰাকী 70 বছৰীয়া পাখণ্ড গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ফুচলাই কুকাণ্ড সংঘটিত কৰিছিল আব্দুল মতলেবে আৰু দুই অভিযুক্তৰ স্বীকাৰোক্তিৰ পাছতেই আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিছে লক্ষীপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৰঙাঘৰলৈ প্ৰেৰণ কৰা হৈছে আব্দুল মতলেবক পক্সো আইনৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছে বৰ্তমান ৰঙাঘৰলৈ প্ৰেৰণ কৰা হৈছে আব্দুল মতলেবক আৰু সচেতন মহলে ধিক্কাৰ জনাইছে ঘটনাৰ পাছতেই লক্ষীপুৰৰ ৰাইজে দাবী উত্থাপন কৰিছে এগৰাকী আব্দুল মতলেবৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগে দৃশ্যাংশ দেখুৱাই আছো ৰাজ্যত পুনৰ জঘন্য ঘটনা সংঘটিত হৈছে আৰু এবাৰ স্থান হৈছে গোৱালপাৰাৰ লক্ষীপুৰ অঞ্চলৰ লক্ষীপুৰত এই ঘটনা সংঘটিত হৈছে এগৰাকী 70 বছৰীয়া বৃদ্ধৰ কামনাৰ বলি হ'ল দুগৰাকীকৈ কণমানি দুই কণমানিক ফুচলাই সংঘটিত কৰিছিল ভয়ংকৰ কাণ্ড আৰু তাৰ পাছতে আৰক্ষীয়ে
কণমানি স্বীকাৰোক্তিৰ পিছতে আৰক্ষীয়ে বৰ্তমান গ্ৰেপ্তাৰ কৰিছে আৰু গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছে। জেললৈ প্ৰেৰণ কৰাৰ আমি দৃশ্যাংশ দেখুৱাই আছো। সমগ্ৰ ৰাইজে দাবী উত্থাপন কৰিছে আব্দুল মতলেবৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। ৰাইজৰ দাবী কোনো কালে যাতে সাৰি যাব নোৱাৰে, এগৰাকী আব্দুল মতলেব নামৰ এগৰাকী পাখণ্ড যাতে সাৰি যাব নোৱাৰে তাৰ বাবে দাবী উত্থাপন কৰিছে। উচিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। ৰাইজে সজোৰে দাবী উত্থাপন কৰিছে আৰক্ষীলৈ। আৰক্ষীয়ে বৰ্তমান লৈ যোৱাৰ আমি দৃশ্যাংশ দেখুৱাই আছো, ৰঙাঘৰলৈ লৈ যোৱাৰ দৃশ্যাংশ দেখুৱাই আছো। পক্সো আইনৰ অধীনত ৭০ বছৰীয়া বৃদ্ধ আব্দুল মতলেবক গ্ৰেপ্তাৰ কৰা হৈছে আৰু আব্দুল মতলেবৰ বিৰুদ্ধে ব্যৱস্থা যাতে গ্ৰহণ কৰে, কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰে তাৰ দাবী উত্থাপন কৰিছে।